অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ পৰিছে এক ভয়ংকৰ বিপদত। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে মুখৰ পৰা এটা শব্দ কোৱাৰ পাছতেই তুমুল বিতৰ্কৰ মাজত সোমাই পৰিছে। প্ৰকৃততে কি দুখ কৰিলে অসমৰ মুহমূই অভিনেত্ৰী অমৃতা গগৈয়ে, সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়। যদিহে তেওঁৰ এগৰাকী অনুৰাগী হয় তেন্তে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ তুমুল বিতৰ্কৰ মাজত সোমাই পৰিছে। হয় বন্ধু বান্ধৱীসকল, সকলোকে অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দি অহা অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী বৰ্তমান সময়ত কান্দোনত ভাগি পৰিছে। আপোনালোক সকলোৱে জ্ঞাত যে কিছুদিনৰ আগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ ভনীয়েকৰ বিয়া হৈ গৈছে আৰু সেই বিয়াৰ দিনাখনিয়েই অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ভনীয়েকক কৈছিল যে নতুন এখন ঘৰলৈ যাবলৈ ওলাইছ, সদায় সুখেৰে থাকিবি। আৰু অমৃতা গগৈৰ ভনীয়েকৰ স্বামীকো জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে কয় যে খুব সুন্দৰকৈ ৰাখিবা মোৰ ভণ্টিজনীক। আৰু এই কথাষাৰ কোৱাৰ পাছতেই কিছুমান লোকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক সামাজিক মাধ্যমত কটু ভাষাৰে সমালোচনা কৰিছে। যিহেতু অমৃতা গগৈৰ পিতৃ নাই, সেয়েহে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে তেওঁৰ ভগ্নী স্বামীক কৈছিল যে সৰুৰ পৰা পিতৃৰ অভাৱ অনুভৱ কৰিছিল মোৰ ভগ্নীয়ে, আৰু মই তাইৰ বাবে আছিলোঁ মাক আৰু তাইৰ বেষ্ট ফ্ৰেণ্ড, তাইৰ সকলো। আৰু এনেকৈ অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ভনীয়েকৰ স্বামীক কোৱাৰ বাবেই কিছুমান লোকে সামাজিক মাধ্যমত অসমৰ মুহমূই অভিনেত্ৰী অমৃতা গগৈক কটু মন্তব্য কৰা দেখা গৈছে। এই বিতৰ্কৰ উত্তৰ দি অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে কয় যে নিজৰ ভগ্নীৰ বাবে থকা মৰম আৰু আদৰক যদি মানুহে সমালোচনা কৰে তেন্তে এনে ভুল মই আকৌ কৰিম বুলি অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে প্ৰত্যুত্তৰ দিয়ে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।